মোগল আৰু ব্ৰিটিছে ভাৰতৰ মানুহক লুটিছিল কিয়? মোগল আৰু ব্ৰিটিছে ভাৰতৰ মানুহক লুটিছিল কিয়? এই কথাখিনি আপোনালোকে জানে নে নাজানে? কিতাপত আপোনালোকে পঢ়িছিলে? মানে কিতাপত পঢ়িলে গোটেই বস্তুবিলাক যে সত্য বা সঁচা সেই কথাটো নহয়। মোগল আৰু ইংৰাজ বা ব্ৰিটিছে কিয় ভাৰতৰ মানুহক লুটিলে সেই বিষয়ক লৈ মই আলোচনা কৰিম। তাৰ আগতে সকলোকে নমস্কাৰ জনালোঁ। কাৰণ আপোনালোকে জানি ভাল পাব যে কিয় লুটিছিল। এতিয়া আহোম একদম অৰিজিনেল কথালৈ, মেইন কথালৈ আহোঁ। যেতিয়া একে মানে দুজনকে মিলাই মই একে শাৰীতে ক'ম, আপোনালোকে ভালকে কেৱল শুনিলে হ'ল। যেতিয়া মোগল আৰু ইংৰাজ ভাৰতৰ ভূমিত আহিছিল তেতিয়া দেখিছিলে যে ভাৰতৰ মানুহৰ মিল নাই। মানে ৰজাবিলাকৰ মিল নাই। এইটো ৰজাই এইটো ৰজাৰ লগত শত্ৰু, সেইটো ৰজাই সেইটো ৰজাৰ লগত শত্ৰু, মিল নাই। সেই মিল নাথাকাৰ সুবিধাটোৱে মোগল আৰু ব্ৰিটিছে লৈছিল। যদি আৰু সেই মিল নাথাকাৰ কাৰণে যদিও আমাৰ ভাৰত স্বাধীন হৈছে, কিন্তু সম্পূৰ্ণৰূপে আজিও কিন্তু আমি বিভিন্ন ৰাজ্য, বিভিন্ন ভাষা-ভাষী লোকক এতিয়াও মিল হোৱা মই দেখা নাপাওঁ। বেলেগে দেখিছে যদি মই নাজানো, মই দেখা নাপাওঁ। মানে আপুনি যদি চাই তেতিয়া নিজকে আপুনি এবাৰ প্ৰশ্ন কৰিব যে কথাটো সঁচা নে মিছা। মোগল আৰু ব্ৰিটিছ তেওঁ দেখিলে যে ৰজাবিলাকৰ মিল নাই, এই ৰজাৰ লগত এই ৰজাৰ শত্ৰু কৰাই তেওঁলোকক যুদ্ধ আৰম্ভণি কৰাই তেওঁলোকে শাসনভাৰ চলালে। মই দুই পক্ষৰে কৈ আছো দেই, বুজিলে? মোগলতো তেনেকুৱা কাহানী, ইংৰাজৰো তেনেকুৱা কাহানী। আৰু সেই লুটাৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰি লৈছিল যে আমি ভাৰতৰ মানুহখিনিক লুটিব পাৰিম। কাৰণ ভাৰত হৈছে একদম সোণৰ দেশ, বিভিন্ন সম্পদ আছে। আৰু তাৰ পিছতো ভাৰতৰ মানুহে অলপো নুবুজিলে। কাজিয়া কৰিল, শত্ৰু হ'ল, তেওঁলোকৰ নিজৰ শাসনভাৰ বেলেগক দিলে। দিয়াৰ পিছত আজি আমাৰ যিটো অৱস্থা এইটো সকলোৱে দেখা পাই আছে। তথাপিতো আমাৰ আজি ভাৰত স্বাধীন হোৱাৰ পিছতো মই বিভিন্ন সময়ত বিভিন্নবাৰ ভিডিঅ' যেতিয়া মই বনাওঁ তেতিয়া মই এটা বস্তু লক্ষ্য কৰোঁ যে আচলতে যদি সমাজত যদি সকলো সমস্যা সমাধান কৰিব লাগে, প্ৰথমতে সমাধান কৰিব লাগিব আমাৰ ৰাজ্য জাতিগত ব্যৱস্থা। তেতিয়াহে সকলো বস্তু সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ। আৰু নহ'লে যদি সেই সমস্যা সমাধান নহয় তেতিয়াহ'লে আজিৰ মানুহখিনি, কোনখিনি মানুহ মই জনাম, আৰু সেই সময়ৰ মোগল আৰু ব্ৰিটিছ মানে আজিৰ তেওঁলোকৰ লগত একে তুলনা কৰিব পাৰি। আজি আপুনি ব্ৰিটিছ মোগলে আমাক লুটিলে আৰু আজি ভাৰত স্বাধীন হোৱাৰ পিছত এইখিনি মানুহে আমাক লুটি আছে। সেইখিনি মানুহ হৈছে যিসকল মানুহ বা যিসকল ব্যক্তি আজি কৌটিপতি। সেইদিনাখনলৈকে কোনো এটা পাৰ্টিৰ ৰাঘৱ চাদ্ধাই কৈছিলে যে ৰিচাৰ্জৰ দাম ইমান, কিন্তু ৰিচাৰ্জৰ দাম নকৰি তেওঁ নিজে দল সলনি কৰিল। আজি ৰিচাৰ্জ আমি ইমান টকাৰে ভৰাওঁ, টিভিত ভৰাওঁ, গেছত ভৰাওঁ, তাৰ লগতে আপুনি চাব ডক্তৰৰ এটা সমস্যা। এই ডক্তৰৰ সমস্যাটো আপুনি চাব যে আপুনি যিকোনো যদি আপোনাৰ মানে শৰীৰত যদি কিবা এটা সমস্যা হয় আপুনি এটা ভিজিট দিব লাগে। মানে তেওঁৰ লগত যদি আলোচনা বিলোচনা আপুনি কৰিব লাগে কমেও 800 টকাৰ পৰা 1500 টকা বা 2000 টকা আপুনি দিব লাগে। এদিনত তেওঁলোকে 40টা, 20টা, 25টা লৈকে তেওঁলোকে ৰোগী চায়। তথাপিতো তেওঁলোকৰ টকা কম হোৱা বুলিয়ে অনুভৱ কৰে। তেওঁলোকক মোৰ মতেদি
মোগল আৰু ইংৰাজৰ লগত যদি আপুনি যদি তুলনা যদি কৰে তেতিয়াও কম নহ'ব। ইচ্ছা কৰিলে হয় চৰকাৰী হস্পিটাল, চৰকাৰী সকলো বস্তু সা সুবিধা আছে, কিন্তু তেওঁলোকে সেই বস্তুখিনি ভালকে কাম বন নকৰে। এতিয়া এক কথাত ক'বলৈ গ'লে ভাৰত স্বাধীন হ'ল যদিও কিন্তু এক শ্ৰেণীয়ে কিন্তু লুটালুটি ছিষ্টেমটো কিন্তু ব্ৰিটিছৰ পৰা ভালকে বা মোগলৰ পৰা ভালকে শিকি লয়। বহু শ্ৰেণীৰ পৰা লুটালুটি ছিষ্টেমটো এতিয়াও আছে বা লুটি আছে, লুটি থাকিব। এইটো লুটালুটি ছিষ্টেমটো যেতিয়ালৈকে বন্ধ নহ'ব, কাৰণ ৰাতিপুৱা উঠিয়ে তেওঁলোকৰ এটাই চিন্তা যে টকা কেনেকে ঘটিব লাগে। এই টকা ঘটা ছিষ্টেমটো মানে চৰকাৰে যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে কিন্তু সমাজত কিন্তু এটা ভাল ফলাফল নহয়। উদাহৰণস্বৰূপে মই কথা এটা কওঁ শুনক। আপুনি আপোনাৰ দেশৰ মাটি, এজনৰ মাটি আনজনলৈকে যদি আপুনি বিক্ৰী কৰে, যি এটা সময়ত হৈছিলে, সেই বস্তুবিলাক আমি এতিয়া যদি আমি ঠিক নকৰোঁ, সেই সময়ত হয় এটা সময়ত হৈছিলে মাটি সম্পত্তি মানুহে ক্ৰয় বিক্ৰী এইবিলাক কৰিছে। আজিৰ তাৰিখৰ পৰা 2026 চনৰ পৰা সকলোৱে যদি এটা বস্তু যদি আলোচনা কৰে, হয় আমি ভাৰতৰ মাটি 1 ইঞ্চি কোনো মানুহৰ লগতে আমি বিক্ৰী নকৰোঁ। সেই কথাবিলাক যদি তেওঁলোকে যাৰ মাটি আৰু সঁচাকৈ যদি ভাৰতৰ মানুহৰ সঁচাকৈ ভূমি যদি নাই, তেওঁলোকক যদি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰে, সেইটো ভাল কথা। সেইটোক মই তেতিয়াহ'লে চৰকাৰক মই ধন্যবাদেই জনাম। কিন্তু যদি সেই ব্যৱস্থাবিলাক নকৰি কেৱল মাটি বিক্ৰী কৰিয়ে যদি 1 কোটি টকা 2 কোটি টকা লৈ তেওঁ যদি জীৱন যাপন যদি কৰে, দেশৰ যদি অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত যদি তেওঁলোকে নিৰ্ভৰ নকৰে, তেতিয়াহ'লে কিন্তু দেশৰ সম্পদ কিন্তু একেবাৰে ধ্বংসৰ ফালে যোৱাটো একদম খাটাং। আৰু এই বস্তুবিলাক আপুনি চাব, মানুহে এজনৰ মিলটো নাই এইটো বাদ দিয়ক, সকলোৱে লুটালুটি ছিষ্টেম কৰি আছে সেইটো বাদ দিয়ক। আপুনি আৰু এটা বস্তু লক্ষ্য কৰিব, আৰু এটা কথা লক্ষ্য কৰিব। কথাটো এনেকুৱা যে আমাৰ ভাৰতৰ এইটো ৰাজ্যৰ পৰা সেইটো ৰাজ্যৰ লগত মিল নাই। ৰাজ্যবিলাকৰ নাম জানে, সকলো জানে, কিন্তু এইটো ৰাজ্যৰ পৰা সেইটো ৰাজ্যৰ লগত মিল নাই। এইটো ৰাজ্যৰ মানুহ আহিলে তেওঁলোকে অলপ হয় এই অমুক ৰাজ্যৰ মানুহ, তমুক ৰাজ্যৰ মানুহ, এই কথাবিলাক আলোচনা বিলোচনা কৰে, নকৰা নহয়। কিন্তু যেতিয়া আপুনি চাব যে ৰাজ্যসমূহৰ সঁচাকৈ মিল হোৱাৰ কাৰণে চৰকাৰে কি পদক্ষেপ ল'ব পাৰে বা চৰকাৰে কেনেকুৱা পদক্ষেপ ল'লে ভাল, সেই বস্তুবিলাক যদি চৰকাৰে যদি ভাল এটা ছিষ্টেম যদি বনাই লৈ যায়, আহিবলগীয়া দিনসমূহত নৱ প্ৰজন্ম বা সকলো জনসাধাৰণে কিন্তু চৰকাৰক ভাল পালে হয়। জাতি ধৰ্মৰ কথাটো পিছত হয়, মই আগতেও কৈছিলোঁ, উপাধি যদি সলনি কৰাৰ ব্যৱস্থা ৰাজ্য যদি সলনি কৰাৰ ব্যৱস্থা যদি কিবা এটা কৰা যায়, তেতিয়াহ'লে কিন্তু চৰকাৰৰো এটা ভাল হ'ব। বিভিন্ন ৰাজ্যসমূহৰ ভিতৰতে আমাৰ মিল নাই। আজি অমুক ৰাজ্যই তমুক ৰাজ্যক বেয়া পায়, তমুক ৰাজ্যত তমুক ভাষা বেয়া পায়, অমুক ৰাজ্যই তমুক সংস্কৃতিক বেয়া পায়। এই বেয়া পোৱা ছিষ্টেমটো যেতিয়ালৈকে মনৰ পৰা ওলাই নিদিব, যেতিয়ালৈকে মানুহৰ এই মৰম আদৰ চেনেহৰ চিন্তা চৰ্চা সকলো ভাৰতৰ সমগ্ৰ সীমাৰেখাডালক যেতিয়ালৈকে মৰম কৰিবলৈ নিশিকিব, সন্মান কৰিবলৈ নিশিকিব, বিভিন্ন ৰাজ্যৰ মানুহক যেতিয়ালৈকে আঁকোৱালি ল'বলৈ নিশিকিব, তেতিয়ালৈকে কেৱল নিজে উন্নতি হ'ব, কেৱল নিজে উন্নতি হ'ব, কোনো দিনেই দেশক উন্নতি কৰিব নোৱাৰে। তেনেকেই আমি এই ৰেচন কাৰ্ডৰ চাউল, ৰেচন কাৰ্ডৰ দাইল, চেনি লৈ আমি অপেক্ষা কৰিব লাগিব। এক শ্ৰেণীৰ মানুহৰ বাবে আমি অপেক্ষা কৰিব লাগিব, চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি ৰখিব লাগিব। আৰু যেতিয়ালৈকে ধনী ব্যক্তিসকলে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক নৱপ্ৰজন্মক কামত লগোৱাই নথয়, তেতিয়ালৈকে দেশ উন্নতি হ'বৰ কাৰণে আৰু 2000 নহয় 50,000 বছৰ লাগিব বুলি মোৰ অনুভৱ হয়। গতিকে ভিডিঅ'টো বেছি আৰু দীঘল নকৰোঁ, দীঘল হ'লে মানুহে বেছি নাচায় বা নুশুনে। ধন্যবাদ।